हेलो स्टूडेंट्स तो बहुत छात्र छात्री हेतु प्रश्न থাকে যে এইচএস পাস কৰিলো কিন্তু এটা যেতিয়া মই ডিগ্ৰী পঢ়িম কিহত মেজৰ লম বহুতে খুঁটে যে মই ইংলিশত মেজৰ লম নে এডুকেশনত লম নে বিজনেস ষ্টাডিজত লম নে ফাইনান্সত লম নে কেমিষ্ট্ৰিত লম নে ফিজিক্সত লম তেনে ধৰণৰ বিভিন্ন কোৱেশ্চন তেওঁলোকৰ থাকে আজি ভিডিওটোত সেইখিনি কথা ডিসকাস কৰিব গৈছো যে আমাৰ কিহত মেজৰ ললে কি সাবজেক্টত মেজৰ ললে আমাৰ ভাল হ'ব তো বহুতে হেতু খুঁটে যে বহুত কি সাবজেক্টত স্কোপ বেছি থাকে সেই গুটেখিনি কথা আজি ভিডিও ডিসকাস কৰিম তেন্তে ভিডিওটো স্টাৰ্ট কৰো তো ভিডিওটোত আগবঢ়াৰ আগতে এটা ইনফৰমেশন দিব বিচাৰিছো যে তোমালোকে যদিহে ভাবিছা যে মই এমবিএ কৰিম বা বিবিএ কৰিম তো এমবিএ আৰু বিবিএ মিলাই পেলাই 5 ইয়াৰ্ছত আমি এটা কোৰ্স কৰিব পাৰো হেতু হয় আমাৰ কি আইআইএমত আন্ডাৰত আমি কোৰ্স কৰিব পাৰো এমবিএ প্লাস বিবিএ হেতু 5 ইয়াৰ্ছৰ হয় তো সেই যে আইআইএমত সিলেক্টেড কিছুমান কলেজ থাকে সেই কলেজ বিলাকত এন্ট্ৰি পাবলৈ সেই ৰেপুটেড কলেজখিনিত এন্ট্ৰি পাবলৈ আমি এটা এক্সাম দিবলগীয়া হয় সেই এক্সামটোৰ নাম হৈছে আইপিমেট তো সেই আইপিমেট এক্সাম এন্ট্ৰেন্স এক্সামটো ক্ৰেক কৰিহে আমি তাত এডমিশন পাব পাৰো এটা এই আইপিমেট এক্সামত প্ৰিপাৰেচন কৰিবলৈ ফিজিক্স বালা তৰফৰ পৰা আইপিমেট বালাই লৈ আহিছে দুটাকৈ কোৰ্স ফাৰ্স্ট কোৰ্সটো হৈছে আইপিমেট মাষ্টাৰ কোয়েষ্ট 2025 আৰু সেকেন্ড কোৰ্সটো হৈছে আইপিমেট প্ৰো 2025 আমি আলোচনা কৰিব ওলাইছো আমাৰ ফাৰ্স্ট কোৰ্সটো আইপিমেট মাষ্টাৰ কোয়েষ্টৰ বিষয়ে এই কোৰ্সত কি হ'ব ভাৰতৰ আটাইতকৈ এক্সপেৰিয়েন্স টিচাৰ সকলে তোমালোকক পঢ়াব আৰু আইপিমেটৰ যি কোৰ্স আছে গুটেখিনি তোমালোকৰ সিলেবাস কমপ্লিট কৰাই দিব আৰু ইয়াতে তোমালোকৰ ডিপিপিএছ থাকিব মক টেষ্ট থাকিব আৰু লগতে কোৱেশ্চন বেংক থাকিব লগতে তোমালোকে ভিএআৰসি তাৰপিছত কোৱান্ট আৰু কাৰেন্ট এফেয়াৰ্ছৰ ডেপথ নলেজ তোমালোকক ইয়াত দিয়া হ'ব হেইছো আমাৰ সেকেন্ড কোৰ্সটো হৈছে যে আইপিমেট প্ৰো 2025 এইটো তোমালোকৰ এক্সেছৰ খাজানা বুলি ক'ব পাৰো গুটেখিনি কোৰ্সত তোমালোকে ইয়াত এক্সেছ পাই যাবা 2024ত যিবিলাক কোৰ্স আহিব বা অলৰেডি যোনখিনি আছে সেইখিনি তোমালোকে এক্সেছ দিয়া হ'ব তাৰ লগতে তোমালোকে ইয়াত টেলিফোনিক মেন্টৰশ্বিপ পাই যাবা তোমালোকে সেমিনাৰ হ'ব আৰু লগতে তোমালোকৰ কেৰিয়াৰত কি কৰিব পাৰা মানে কি কৰিব বিচাৰা কেৰিয়াৰ পাথ বিলাকৰো তোমালোকৰ ইয়াত মানে গাইডেন্স দিয়া হ'ব এতিয়া ইছু কোৰ্স পিছলৈ তো ইতিমধ্যে ফিজিক্স বালাই 4 বছৰ সম্পন্ন হোৱাৰ বাবে 4 বছৰৰ দামদাৰ সেল লৈ আহিছে যাৰ জৰিয়তে ফিজিক্স বালাৰ যিকোনো কোৰ্স তোমালোকে হেভি ডিসকাউন্ট প্ৰাইজত বাই কৰিব পাৰিবা এতিয়া যদি আমি আইপিমেট মাষ্টাৰ কোয়েষ্টৰ কথা কওঁ এটো কোৰ্স তোমালোকৰ মাত্ৰ 2999 তে পাই যাবা আৰু যদি আইপিমেট প্ৰো 2025 লব বিচাৰা তাত মাত্ৰ কোৰ্সটো 999 পাই যাবা তাৰোপৰি তোমালোকে স্ক্ৰিনত দিয়া যদি কুপন কোডটো ইউজ কৰা কোৰ্সটো বাই কৰোতে তেন্তে তোমালোকে 200 रुपीस এটা কম পাই যাবা দেৰি নকৰি ডেসক্ৰিপচনত গুটেখিনি লিংকস দিয়া হৈছে তাত গৈ তোমালোকে কোৰ্সটো বাই কৰিব পাৰা আৰু নিজৰ যি প্ৰস্তুতি আইপিমেটৰ হেতু চলাই যাব পাৰা এই আমাৰ মেইন টপিকলৈ যে আমি কিহত মেজৰ লম এতিয়া চোৱা মেজৰ বিলাক এক্সট্ৰাকে ভগাই দিয়াৰ মেইন ৰিজনটো হৈছে যে আমি কোনো এটা সাবজেক্ট ভালদৰে পঢ়ি তাৰ ওপৰত আমি অধ্যয়ন কৰি আমি নিজৰ এটা কেৰিয়াৰ প্ৰস্তুত কৰিব পাৰো এতিয়া ধৰিলো যে মই আসামিজত মেজৰ ললো এতিয়া আসামিজ মেজৰ লোৱাৰ পিছত যে তাত স্কোপ নাই তেনেকুৱা কথা নহয় মই আসামিজত মেজৰ লৈ পেলাই মই ডিগ্ৰী কৰিলো তাৰ পিছত মই মাষ্টাৰ্ছ কৰিলো তাৰ পিছত মই পিএইচডি কৰিলো তেনেকৈ কৰি মই হয়তো প্ৰফেসৰ হৈ গলো বা এজন টিচাৰে হৈ গলো তো এনে ধৰণৰ বিভিন্ন স্কোপ থাকে প্ৰত্যেকটা সাবজেক্টতে তেনেকুৱা এটা স্কোপ আছে এতিয়া আমি কি কৰিব লাগিব মেজৰ লোৱাৰ ক্ষেত্ৰত আমাৰ ইন্টাৰেষ্টত যদি আমি বেছি ধ্যান দিও তেতিয়া আমাৰ বেছি প্ৰফিটেবল হ'ব আমি যদি হেতু তেনেকৈ যাও আমি যদি হেতু চাও যে কোনটোত বেছি স্কোপ আছে হেতু লৈ পেলাই যদি মেজৰ লবলৈ যাও তেতিয়া কি হ'ব যদি সাবজেক্টত ইন্টাৰেষ্ট নাথাকে আমাৰ পঢ়িও ভাল নালাগিব আৰু হয়তো তোমালোকৰ বহুতৰ এনেকুৱাও হয় মই দেখিছো যে তেওঁলোকে ইন্টাৰেষ্ট নথকা সাবজেক্ট এটা মেজৰ লয় তাৰ পিছত বহুত সময়ত তেওঁলোকে মেজৰটো কি কৰিবলগীয়া এৰিবলগীয়া হয় 5 বছৰ পঢ়িবলগীয়া হয় গতিকে মেজৰ লওতে সদায় কি কৰিব লাগিব নিজৰ ইন্টাৰেষ্টৰ প্ৰতি বেছি ধ্যান দিব লাগিব তোমালোকৰ প্ৰফিটৰ কথা চিন্তা নকৰি বা স্কোপৰ কথা চিন্তা নকৰি তোমালোকে যদি বেছি মানে ইন্টাৰেষ্ট দিয়া যে ইন্টাৰেষ্টৰ ওপৰত বেছি ইন্টাৰেষ্ট দিয়া তেতিয়া তোমালোকৰ প্ৰফিট হ'ব প্ৰফিট মানে কি এটা মই অলৰেডি ক'লো যে প্ৰত্যেকটা সাবজেক্টতে এটা স্কোপ থাকিবই স্কোপ নোহোৱাকে কোনো সাবজেক্ট কৰা এনেকুৱা এটা সাবজেক্ট নাই য'ত তোমালোকে যোৱাৰ পিছত পস্তাবলগীয়া হৈছে মই এইটো কিয় ললো পস্তাবলগীয়া হৈছে কাৰ হৈছে যিসকলে সেই সাবজেক্টটো লৈ পেলাই মেজৰ লৈ পেলাই তাত ভালদৰে অধ্যয়ন নকৰিলে যাৰ হয়তো পাৰ্চেন্টেজ বেয়া বা পিছৰ অৱস্থাত হয়তো হেতু সাবজেক্টৰ প্ৰতি তেওঁলোকে যোনটো পথত আগবাঢ়িব লাগিছিল হেতু পথত তেওঁলোকে আগবঢ়া নাই এতিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে যদিহে তেওঁলোকে ধৰা আসামিজত মেজৰ ললে মেজৰ লোৱাৰ পিছত তেওঁলোকে যদি মাষ্টাৰ্ছ নকৰিলে বা তেওঁলোকে পিএইচডি বা বেলেগ কিবা কিবি নকৰিলে হেতু সাবজেক্ট ৰিলেটেড তেওঁলোকে যদি দোকান এখন লৈ পেলাই বহি থাকিলে ধৰা দোকান এখন খুলিলে সেইখিনি কৰাৰ পিছত তেওঁলোকে দোকান এখন খুলিলে তো সেই পঢ়াখিনি তেওঁলোকৰ নিশ্চয় মানে বেকাৰ যাব হয়নে তেওঁলোকৰ সেই আসামিজ মেজৰ লৈ পঢ়াব আসামিজত মাষ্টাৰ্ছ কৰাটো তেওঁলোকৰ নিশ্চয় বেকাৰ যাব
গতিকে তেওঁ যদি পিছৰ অৱস্থাত সেইটো বস্তু লৈ পেলাই আগবাঢ়িলে হয়, কোনো এখন কলেজত কৰিলে হয় বা কোনো এখন স্কুলত কৰিলে হয়, বিভিন্ন এক্সাম দি পেলাই তেওঁলোকে যদি প্ৰফেচাৰ বা টিচাৰ হোৱা চিন্তা কৰিলে হয়, নিশ্চয় তেওঁলোকৰ সেই পঢ়াখিনিয়ে কাম দিলে হয়। তো সেইটো বহুতৰে কোৱা দেখা যায় যে মোৰ এইখিনি এনেই পঢ়িলোঁ আৰু মেজৰ লৈ পেলাই এনেই পঢ়িলোঁ বা পাছ কৰ্চ লোৱা পাই ভাল আছিলে, বা মই কোৱা নাই যে পাছ কৰ্চ বেয়া, পাছ কৰ্চ লৈ পেলাই বহুত স্কোপ আছে, পাছ কৰ্চতো স্কোপ আছে। তোমালোকে মেজৰ লৈ পঢ়িব লাগিব সেইটো কথা নহয়, পাছ কৰ্চ লৈ পেলাই তোমালোকৰ স্কোপ আছে, প্ৰত্যেক জেগাতে আমি স্কোপ আছে, জাষ্ট আমি বিচাৰি উলিয়াব লাগে আৰু আমাৰ 100% দিব লাগে। তো গতিকে সেইটো ডাউট নাৰাখিবা যে মই বহুতে সুধি আছিল যে ইংলিছত ল'ম নে এডুকেশ্যনত ল'ম নে কিহত ল'ম। তো কোনো ডাউট নাৰাখি তোমালোকে ভাবা যে মোৰ ইণ্টাৰেষ্ট কিহত আছে, মোৰ কোনটো পঢ়ি ভাল লাগিব, কোনটো বিষয় মই বেছি জানিব বিচাৰোঁ। এতিয়া মেজৰ লোৱা মানে কি এটা বিষয়ত আৰু বেছিকৈ জনা আৰু ডেপথ নলেজ এটা পোৱা। তো আমি সেইটোৱে চাব লাগিব যে কোনটোত আমি বেছিকৈ নলেজ পাম, কোনটো জেগাত গ'লে মোৰ আৰু বেছি ইণ্টাৰেষ্ট লাগিব পঢ়ি পেলাই, আৰু কোনটো বিষয় মই জানিব বিচাৰোঁ, সেইটো বস্তুত যদি যোৱা তেতিয়া চাবা তোমালোকৰ ৰাস্তাবিলাক নিজে নিজে খুলি যাব। তো এইখিনি আছিলে মেজৰ সংক্ৰান্তীয় কিছুমান প্ৰব্লেম। মই ভাবোঁ যে এতিয়াৰ পৰা প্ৰব্লেম নাথাকিব। তো এইখিনি কাম কৰিবা তোমালোকে। তো আজি ভিডিঅ'তে শেষ কৰোঁ, আৰু কোনে কিহত মেজৰ ল'ব কমেণ্ট বক্সত জনাবা। আজি ভিডিঅ'তে শেষ কৰোঁ, কি পঢ়ছে উইকেলন।